ফ্ৰেন্ডছ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমাৰ বৰ্তমান ভাল এইফালে মাকে যেকে ৰাতিপুৱাতে ওলাই মেলি ৰেডি হ'লোঁ দেই আজি এফালে যাওঁ এতিয়া বস্তু 7:30 7:30 ভিডিঅ' এটা আৰম্ভ কৰিছোঁ ৰাতিপুৱাতে আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ হা এইটো স্কেৰি লাগিছে আজি মানে এমাহমানৰ আগতে দললৈ মানে চাকি এগছি আগবঢ়াই থৈ দিয়া আছিলে যাবই পৰা নাই আজি বোলো যাওঁচোন এই ৰাতিপুৱাতে ওলাই মেলি ৰ'দ ল'লোঁ বোলো ৰ'দ নোলাওঁতেই যাওঁ ৰ'দটো ওলালে 7:30 বাজিছে একদম টেকটেকীয়া ৰ'দ ওলাইছে তাকে আজি বোলো দিনটো আকৌ দেখাই যাম আপোনালোকৰ আগত আৰু দলৰ পৰিৱেশটো বোলো পাৰিলে অকণমান দেখুৱাওঁ আপোনালোকক সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ ছোৱালী পূৰা কাম হৈ আছে তাইৰো গাটো ভাল নাছিলে আৰু মোৰো ভাল নাছিলে যে তেতিয়াই মানে আগবঢ়াই থোৱা আছিলে চাকি বেছি গতিকে এতিয়া দি থৈ আহোঁগৈ পাৰিলে আপোনালোকক দলৰ পৰিৱেশটো দেখুৱাম অকণমান আৰু তেতিয়াহ'লে আজিৰ দিনটোৰ ব্লগটো চাই থাকিব শেষলৈকে আৰু শেষত কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ঠিক আছে এতিয়া আমি যাওঁ দলত লগ পাম এতিয়া এয়া আমি দল আহি পালোহি প্ৰথমতে আমি দেৱী দললৈ আহিলোঁ কাৰণ দেৱী দললৈহে মানে চাকি গছি আগবঢ়াই থোৱা আছিলে সেইকাৰণে ভাবিলোঁ প্ৰথমতে আমি দেৱী দলতে সেৱাভাগি লৈ লওঁ তাৰপিছত বাকী কেইজন দললৈ যাম আৰু কিন্তু এয়া দল মানে ভিতৰ ভাগ খোলাই নাই বাহিৰতে এনেকৈ সেৱা কৰিলোঁ দেৰিকৈ অকণমান বোলে দেৰিকৈ খোলে এতিয়া সেয়া বাহিৰৰ পৰাই সেৱা কৰিলোঁ আৰু এয়া বাহিৰতে চাকি বন্তি জ্বলাইছোঁ আৰু এয়া চাওকচোন দলৰ পৰিৱেশ একদম শান্ত হৈ আছে কোনো মানুহ দুনুহৰ হাই হুৰুমি নাই মানে খুব ভাল লাগিছে আচলতে আমাৰ এমাহমানৰ আগতে ছোৱালী আৰু মোৰ বহুতেই বেমাৰ হৈছিলে ভাত পানী খাব নোৱাৰা হৈছিলোঁ মানে এসপ্তাহ দিন ধৰি অকল ফলাহাৰ কিবাকিবি খাবলৈ মন যায় আৰু তেনেকৈ খাই থাকোঁ সেইকাৰণে মানে ভাবিলোঁ দেৱী মালৈকে চাকি গছি আগবঢ়াওঁ আজি সেয়ে মানে চাকি গছি দিবলৈ আহিছোঁ আৰু যিকোনো বেমাৰ আজাৰ হ'লে মই ডাক্তৰক দেখালেও ভগৱন্তৰ চৰণলৈ চাকি গছি আগবঢ়ালেহে মনটো কিবা এটা ভাল লাগে আৰু চাকি গছি দিলেহে ভাল লাগে আৰু সেয়েহে আমি এতিয়া তিনিওজন দলতে চাকি বন্তি দি সেৱাভাগি ল'লোঁ আৰু আজিহে মনটো কিবা এটা শান্তি লাগিছে আৰু এয়া হৈছে বিষ্ণু দলৰ ভিতৰ ভাগ আৰু এয়া চাওক দলৰ ৰাতিপুৱাৰ শান্ত পৰিৱেশ আমাৰ ছোৱালী মানে একদম গা বেয়া হৈ গৈছে বোলে ৰ'দত থাকি ভালে বেছি দেৰি নাথাকিলে আধা ঘণ্টামানে থাকিলে তিনিটা দলতে চাকি দি আহিলোঁ যে আধা ঘণ্টামান হ'ল আৰু বেছি দেৰি নকৰিলোঁ সঁচাকৈ ইমান ৰ'দ আৰু ইমান গৰম মানে কৈছোঁ নহয় আৰু মানে চাহো নাই মুকলি কৰি দিলে যে বহিবলৈও মানে চাহ নাইকিয়া হ'ল দলত সেইকাৰণে আৰু নৰখিলোঁ আৰু ভালদৰে ভিডিঅ' নকৰিলোঁ ঘৰলৈ চিধা গুচি আহিলোঁ হোটেলত সোমাই চাহকাপ খাই ল'লোঁ আৰু খাই পিনে ঘৰলৈ আহিলোঁ ঘৰত আহি চিধা দেউতাহঁতকো চাহ দিলোঁ আৰু ময়ো খালোঁ লগতে আকৌ একাপ চাহ দেই চাহ খাইছোঁ আজি মানে 3বাৰ চাহেই খাইছোঁ ৰাতিপুৱাৰ পৰা এতিয়া 12টা বাজিলেই ময়ো এয়া চাহ তাহখন খাই লওঁ আকৌ ভাতৰ লগত লাগিবই লাগিব ইমান গৰমত মানে পাকঘৰলৈ যাবলৈ মন নাযায় তথাপি নগ'লেও নহয় এতিয়া যাবই লাগিব ক'তো থাকিব নোৱাৰোঁ এতিয়া বনামগৈ ভাতকেইটা আৰু ইমান গৰম ৰ'দ মানে দলত ভালদৰে ভিডিঅ' নকৰিলোঁ কৰিবলৈ মন নগ'লে সেইকাৰণে আৰু মিষ্টাৰে কৰি দিলে আৰু এতিয়া এয়া চাহখিনি খাই লওঁ আমাৰ ছোৱালী আকৌ প্ৰজেক্টখনত লাগি আছে সিহঁতৰ আকৌ ছামাৰ ভেকেশ্যন হৈ আছে যে দিলেই যে এতিয়া ঢেৰ হোমৱৰ্ক দিছে প্ৰজেক্ট দিছে আজিৰ পৰা বোলে প্ৰজেক্ট কৰে তাই কৰিবলৈ আৰম্ভ কৰিছে আৰু আজি বহুত দিনৰ মূৰত এয়া মাটি দাইল খাম মানে কালি ৰাতিয়ে তিয়াই থৈ দিয়া আছিলে এতিয়া ভালকৈ ধুই পখালি মায়ে বাকলিবিলাক গুচাই দিলে মই মানে ভালদৰে বাকলি গুচাব নাজানো আৰু মাটি দাইলৰ বহুত বেছি বাকলি থাকিলে খাবলৈ মানে সোৱাদটো নুঠে অলপ গুচাই দিলে ভাল লাগে দুই এটা থাকিলে একো নাই বাৰু এয়া অকণমান থাকি গ'ল তথাপিতো আৰু আমাৰ ঘৰত চবেই মাটি দাইল খাই ভাল পায় ছোৱালীও ভাল পায় আৰু সেইকাৰণে বোলে আজি বনাওঁ এতিয়া মই এইখিনি প্ৰথমতে বইল কৰি লওঁ আপোনালোকে চাই থাকিব দেই আমি কলৰ বাকলিটো শুকুৱাই কেনেকৈ থৈ দিছোঁ দেখিছেনে এয়া খিৰিকী তেনেকৈ থৈ দিছোঁ অলপ ৰ'দো মানে পৰি থাকে নাই গৰম হয় ইয়াতে কল খাৰ থৈ দিছোঁ তাৰপৰা দেই দেখাওঁ আপোনালোকে বাৰু এনেকৈ থয়নে আমি খিৰিকীতে মানে দি থৈ দিওঁ শুকাই থাকে আৰু ধুনীয়াকৈ এয়া চাওক দেখিছে
দেখিছেনে ধুনীয়া হৈ আছে কলখাৰখিনি বহুত পুৰণা হয় এতিয়া দুটাই লৈছোঁ মাটি দাইল এইফালে বইল হৈ গ'ল মাটি দাইল বুলি ক'লে আৰু কলখাৰ নহয় জানো খাৰ অকণ পৰিলেহে মাটি দাইলৰ সোৱাদটো বাঢ়ে আৰু খাৰ নিদিলে আৰু মাটি দাইল কি খাবা আৰু কলখাৰটো প্ৰস্তুত কৰিবলৈ সকলোৱে জানেই আজিকালি মই এনেই দেখাহে দিছোঁ বাকলিটো ভালদৰে ধুই পখালি ল'লোঁ মানে ধূলি মাকতি লাগি থাকিব পাৰে যে বহুত দিনৰ হয় ধুই পখালি জুইত পুৰি ল'লোঁ জুইত মানে গেছতে পুৰি ল'লোঁ আৰু তাৰপিছত একদম উতলা গৰম পানী দি দিলোঁ মানে সোনকালে হওক মানে ৰসটো ওলাওক ডাঠ কৰি সেইকাৰণে গৰম পানী দি দিছোঁ আৰু ঠাণ্ডা হ'লত একদম খচি এয়া কিমান মানে ডাঠ ৰং ওলাইছে চাওকচোন আৰু বেলেগ একো নাই ইয়াত মই অকল আদা নহৰু তেজপাত দিয়ে তেল মাৰিছোঁ মই এনেকৈ খাই মানে ভাল পাওঁ আৰু মাটি দাইলত মানে এনেকৈয়ে ভাল লাগে আদা নহৰু তেজপাত দিলেই মানে সোৱাদটো ভাল লাগে গতিকে আমি এনেকৈ খাওঁ আৰু এয়া দেখিছেনে একদম ডাঠ কাৰা খাৰখিনি ইয়াতে ঢালি দিছোঁ একেবাৰে ক'লা হৈ আহিছে মাটি দাইলখিনি আৰু এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম আৰু তাৰপিছতে মাটি দাইলখিনি হৈয়ে যাব এয়া চাওকচোন কিমান ধুনীয়া লাগিছে আপোনালোকে বাৰু এনেকৈ খাই নাই জনাবচোন মাটি দাইল একেবাৰে চিম্পুলকৈ আৰু এই চাওক মোৰ মাটিৰ দালি পূৰা খাবলৈ ৰেডি হৈ আছে আৰু আজিৰ দিনৰ সাজটো এনেকৈয়ে বনালোঁ কেপচিকাম আলু অকণমান জ্বলা ভাজি বনালোঁ তাৰপিছত বনালোঁ চালাডত বেলেগ একো নাই অকল তিয়ঁহ আৰু পিঁয়াজ আছে অকণমান ষ্টাইল কৰি দেখাই দিছোঁ আৰু আজিৰ দিনৰ সাজটো এনেকৈয়ে খাম এয়া চানা আনিছোঁ দেই চানা নহয় এইখিনি ঘুগুনিহে ছোৱালীৰ কাৰণে আনিছোঁ 5টা বাজিলে দে উঠা আমাৰ আকৌ ছোৱালী আজি একদম শুই আছে ফেন চলাই লৈছে তাতে তাৰপিছত এয়া ব্লেংকেট লৈ আছে দেই মজা আছে শুলে বহুত দেৰি শুলে ভাত পানী নোখোৱাকৈ শুলে আৰু ময়ো এনেকৈ ভাত পানী খালোঁ খাই মেলি আৰু অকণমান তাইতে ৰেষ্ট ল'লোঁ আৰু এতিয়া উঠি মেলি পিছবেলা কামখিনি কৰিলোঁ আকৌ এতিয়া চানা খাবলৈ মন গৈছে মানে আমাৰ ঘৰতে থাকে ওপৰত ভাড়া দিয়া এজন খুব ধুনীয়া চানা বনায় মানে তেওঁৰ পৰা সদায় চানা খাওঁ মানে চব দিয়ে ফুচকা চুচকা চব বনায় আৰু তেওঁৰ পৰা মানে খাওঁৱেই আৰু সদায় খাই যে অভ্যাস হৈ গ'ল মানে নাখালে ভালেই নালাগে আৰু তাইৰ কাৰণে ঘুগুনি আনিছোঁ তাই মানে গাটো বেয়া লাগি আছে তাতে কাম হৈ আছে নাই গৰম ঘুগুনি এয়া ভাল লাগে খাই তাতে নেমু চেমু চেপি দিয়ে দেহা উঠা হৈ এইখিনি খাই ন এই মানে এনেকৈ গাটো ভাল হৈ থাকিলে কেতিয়াও নহয় মানে দিনত এদিনো নহয় গাটো বেয়া লাগিলে শুৱে সেইদিনাখনি যোনদিনাখনি শুৱে মানে জানো আৰু তাই যে গাটো আজি বেয়া মানে সেইদিনা গম পাওঁ আৰু তাই গাটো বেয়া হৈছে সেইদিনাখনিহে অকণমান শুৱে মানে তেনেকুৱা এতিয়া তাইক তুলি থৈ গৈছিলোঁ চানা আনোগৈ গৰমে ঘুগুনি খাই দিবা উঠা আকৌ এইখিনি খাই দিয়াচোন আকৌ দৰৱ খাব লাগিব আৰু মোৰ কাৰণে আনিলোঁ এয়া তুমি কোনটো খাবা ঘুগুনি খাবা নে এইটো খাবা মই আকৌ এইবিলাকে ভাল পাওঁ দেই গজালি ওলোৱা মগু তাৰপিছত পিঁয়াজ চিয়াজ দি নেমু চেমু চেপি তাৰপিছত বাদাম দিয়া ভাল লাগে আৰু কেতিয়াবা মানে ফুচকা চুচকা খাওঁ আৰু এই লোৱা চকুযোৰ ৰঙা হৈ গ'ল ছোৱালী জ্বৰে উঠিব নেকি আকৌ গৰমে খাই দিয়া ভাল লাগি যাব খাই লোৱা অকণ ৰঙা হ'ল একো নহয় দিয়া দৰৱ আছে খাই দিবা এয়া এটা ৰ'দতে আমাৰ শাকনি ডৰাৰ অৱস্থাটো চাওকচোন এইজোপা ৰঙালাও গোটেই মানে শাকনিখিনিয়ে বেয়া হৈ গ'ল কিবা মৰহি যোৱা লিখীয়া হ'ল লেৰেলি গৈছে আৰু এইজোপা চাওকচোন কোমোৰাজোপা যে একদম পাতে চাতে কিবা লেৰেলি গ'ল আৰু মানে কি হ'ল ৰাতিপুৱা মই তালৈ গুচি গ'লোঁ আৰু আহিয়ে লৰালৰিকৈ ঘৰৰ কাম বনবিলাক কৰিলোঁ ভাতে পানীয়ে বনালোঁ যে মই একদম পাহৰি থাকিলোঁ তাৰমানে শাকনিখিনিত ৰাতিপুৱা পানী দিবৰ কাৰণে আৰু মাহঁতেও কিবাকিবি কৰি থাকোঁতে পাহৰি থাকিলে বোলে আৰু এতিয়া বোলো পিছবেলা পানীখিনি দি থৈ আহোঁগৈচোন এয়া অৱস্থা দেখিলোঁ আৰু মই একদম ৰখি থকা নাই আৰু ড্ৰামটোকে উঠাই আনিছোঁ পূৰা একদম পানী পূৰা ঢালি আছোঁ আৰু এতিয়া
বেয়া লাগে, ইমান ধুনীয়াকৈ লহপহকৈ সেউজীয়া হৈ আছিলে আৰু এতিয়া মৰহি গ'ল এটা ৰ'দতে। আৰু এইফালে দেউতাও চাইছেহি ওপৰলৈ আহি। আৰু এতিয়া ময়ো ইমানখিনিতে ভিডিঅ'টো সামৰি দিওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদি ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব। আৰু কোনোবা যদি নতুন ফ্ৰেণ্ড আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি সঁহাৰি জনাব বুলি আশা কৰিলোঁ। ঠিক আছে দিয়ক, আজিলৈ আহোঁ, পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। বাই বাই।